স্কুল, কলেজ আৰু ইউনিভাৰ্চিটিৰ দ্বাৰা আমি যি একাডেমিক শিক্ষা লওঁ, সেই শিক্ষাই আমাৰ জ্ঞান বঢ়ায়, বুদ্ধিৰ বিকাশ কৰে, আমাক পৰ্যায়ক্ৰমে ডিগ্ৰী প্ৰদান কৰে আৰু ইয়াৰ দ্বাৰাই আমাৰ কেৰিয়াৰৰ যিটো ফাউণ্ডেশ্যন হয় সেইটো বিল্ড হয়। যদি সেই একাডেমিক ছিষ্টেমটোৱে সময়ৰ ডিমাণ্ডবোৰ ফুলফিল কৰিব নোৱাৰে, তেতিয়া ডিগ্ৰী থকাৰ পিছতো সংস্থাপনৰ সুযোগ নাথাকে। আৰু বৰ্তমানৰ সময়ছোৱাত অসম বা ভাৰতবৰ্ষত দেখা পোৱা নিবনুৱাৰ সমস্যাটোৱে আমাৰ একাডেমিক ছিষ্টেমটো কিমান আনফিট আৰু দুৰ্বল হয় তাকে উদঙাইছে। এনে সময়ত আপোনাক, মোক আৰু আমাক বচাব পৰা একমাত্ৰ উপায়টোৱে হৈছে ফাইনেন্সিয়েল এডুকেশ্যন। আজিৰ দিনত যদি আপুনি নিবনুৱা হিচাপে আছে, আনৰ বাবেতো আপুনি লাইবিলিটি, নিজৰ বাবেও এটা বৃহৎ বোজা। ফাইনেন্সিয়েল এডুকেশ্যনৰ দ্বাৰা আপুনি নিজৰ নামৰ লগত লাগি থকা নিবনুৱা বুলি কোৱা এই কলংকটো দূৰ কৰি নিজকে এছেটছ হিচাপে গঢ়ি তুলিব পাৰিব। আৰু ইয়াৰ লগতে আপোনাৰ বাবে কাম কৰা একাধিক এছেটছ আপুনি বিল্ড কৰিব পাৰিব, যিয়ে আপোনাৰ জীৱনলৈ ফাইনেন্সিয়েল ফ্ৰীডম আনিব। এই যে আপোনাৰ হাতত থকা মোবাইলটো, তাক ব্যৱহাৰ কৰি পিনে আপুনি ফাইনেন্সিয়েল এডুকেশ্যনৰ বিষয়ে যিমান পাৰে চাৰ্চ কৰক, জ্ঞান আহৰণ কৰক আৰু সেই জ্ঞান ব্যৱহাৰ কৰি নিজৰ বৰ্তমানৰ স্থিতিক উন্নত কৰিবলৈ চেষ্টা কৰক। নতুনকৈ আৰম্ভ কৰক জীৱনটো। এখন দুৱাৰ যদি বন্ধ হৈ যায়, তেনেহ'লে হাজাৰখন দুৱাৰ খোল খাই থাকে। কিন্তু সেই হাজাৰখন দুৱাৰ দেখি পাবলৈ হ'লে আপুনি নিজকে আপগ্ৰেড কৰি পিনে দুখোজ আগুৱাব লাগিব ৰৈ থকা জেগাটোৰ পৰা।